আকৌ ৪৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু ২টা মোবাইল সহ ২জনক আটক। এইবাৰ চৰাঞ্চলত নহয়, চৰাঞ্চলৰ ড্ৰাগছ ব্যৱসায়ীক এইবাৰ আটক কৰিলে মাটিয়া আৰক্ষীয়ে। চৰাঞ্চলৰ ৰাইজ সজাগ থকাৰ বাবে ব্যৱসায় কৰিব গৈছিল গাৰুমাৰীত, কিন্তু বিফল। আকৌ কৈছো, মাটিয়া আৰক্ষীৰ বৃহৎ সফলতা। ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে মাটিয়া আৰক্ষীয়ে। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত গাৰুমাৰীত মঙলবাৰে সন্ধিয়া ৬ বজাত ২ ড্ৰাগছ সৰবৰাহকাৰীক মাটিয়া আৰক্ষীয়ে আটক কৰে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৪৫টা কণ্টেইনাৰ ভৰ্তি ড্ৰাগছ, ২টা মোবাইল জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰী ২জন ক্ৰমে বৰপেটা জিলাৰ আলুপতি মাজৰচৰৰ ছফিকুল আৰু আৱালুৰ ৰহমান। জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰীৰ নেতৃত্বত চলাইছিল অভিযান। এই অভিযানত সন্ধিয়া ৬ বজাত শিমলীটোলাৰ পৰা মাটিয়া অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত গাৰুমাৰীত আৰক্ষীয়ে আটক কৰে উক্ত ২ ড্ৰাগছ সৰবৰাহকাৰীক। আনহাতে দুধনৈ সমজিলা CDSP নুপুৰ ৰঞ্জন নেওগে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। উল্লেখযোগ্য যে মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰীয়ে ড্ৰাগছ, মদ, জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ ভূমিকা পালন কৰে। তাৰ পৰিপ্ৰেক্ষিতত নৱাগত শিমলীটোলাৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। আৰক্ষী বিষয়াগৰাকীৰ এনেদৰে ড্ৰাগছ, মদ, জুৱা আদিৰ বিৰুদ্ধে লোৱা পদক্ষেপক ৰাইজে আদৰণি জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, N8 অসম। সন্ধিয়া অনুমান ৬:৩০ মান বজাত মাটিয়াৰ পৰা শিমলীটোলাৰ পৰা মাটি অভিমুখে ২জন ড্ৰাগছ সৰবৰাহকাৰীয়ে বাইকেৰে গৈ থকা অৱস্থাত মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰীয়ে গোপন সূত্ৰৰ পম খেদি সিহঁতৰ পিছে পিছে খেদি আহি আমাৰ গাৰুমাৰী চাৰিআলিত ড্ৰাগছ সৰবৰাহকাৰী ২জনক আটক কৰিবলৈ সক্ষম হয়। আমি আটক কৰাৰ সময়ত দেখিবলৈ পাইছোঁ সিহঁতৰ হাতত ড্ৰাগছ ভৰ্তি 45 কণ্টেইনাৰ আছিল আৰু লগত ২টা মোবাইল ফোন আৰু এটা বাইক আছিলে। তেওঁলোকে ওচৰৰ মানুহ বুলি আমাৰ ইয়াত নহয়, আৰু ইয়াৰ আগতো আমাৰ ইয়াত তেনেকুৱা কোনো ড্ৰাগছৰ কোনো এনেকুৱা উৎপাত নাছিলোঁ, আৰু এইটো প্ৰথমবাৰৰ কাৰণে যদিও, কিন্তু আমাৰ ইয়াত নহয়, ল'ৰা দুটা চৰত। হয়, ইয়াৰ আগতো তাৰমানে মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰী ছাৰে শিমলীটোলাত কেইবাবাৰো এনেকুৱা মানে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। তেখেতে হয়তো ইয়াৰ পৰা যাব থকা কালত যথেষ্ট আমাক এই যিটো ড্ৰাগছৰ ক্ষেত্ৰত সজাগ আছিলে, আৰু তেওঁ যিখিনি কৰিছে ড্ৰাগছৰ তাৰমানে ওপৰত আমাৰ সজাগ এটা মানে তেওঁৰ এটা কি আছিলে। আজি সন্ধিয়া ঠিক ৬:৩০ মান বজাত আমাৰ মাটিয়া আৰক্ষী বিষয়া নিপুমণি চৌধুৰী ছাৰে শিমলীটোলাৰ পৰা বাইকেদি অহা ২টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আমাৰ গাৰুমাৰী চাৰিআলিত। তেওঁলোকৰ পৰা ৪৫টা কণ্টেইনাৰ ভৰ্তি ড্ৰাগছ ধৰিবলৈ সক্ষম হৈছে, আৰু লগতে এটা বাইক। চোৰ দুটাৰ ঘৰ এই ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ আলুপতি মাজৰচৰত, বৰপেটা ডিষ্ট্ৰিক্টৰ হয়। নাম দুটা হ'ল আৱাল আৰু ছফিকুল। আমি ধন্যবাদ জনাইছোঁ আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিপুমণি চৌধুৰী ছাৰক। আমাৰ এই অঞ্চলত যি এটা মাটিয়া অহাৰ পিছত, এই নিপুমণি ছাৰে অহাৰ পিছত আজিলৈকে প্ৰায় ৪-৫জন শুনামতে চিমটোলা বজাৰত ইয়াৰ আগতো কেইবাবাৰো ধৰিছে। আজিও ঠিক সেই একেধৰণে কিবা গোপন সূত্ৰৰ পংখেদি আহি আমাৰ গাৰুমাৰী চাৰিআলিত আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰী দুটা।